এয়া ভাবিলোঁ অকণমান তেল উলিয়াই লওঁ নেকি। আচলতে এইটো কি দেখিছেনে, এই ফলটোৰ পৰাই তৈয়াৰ কৰা হয় এটি বিশেষ তেল, যিটো তেল পৃথিৱীত বহুলভাৱে প্ৰচলিত আৰু জনপ্ৰিয় হয়। আৰু বজাৰৰ পৰা এনেকুৱা পেকেটজাতীয় বস্তুবোৰ এই তেলবিধেৰে ভজা হয়, কাৰণ এই তেলবিধেৰে ভাজিলে বস্তুবোৰ বহু দিনলৈকে ভালে ৰাখিব পাৰি। আৰু আজি মই এই ফলবিধেৰে এই তেলটো কেনেকৈ বনোৱা হয় আৰু তাৰে এটি চমু ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আচলতে এই যে তেলটো মোৰ কথা মই কৈ আছোঁ, এই তেলটো হৈছে পাম অলিভ অইল বা পাম অইল, যিটো আমি বজাৰত দেখিবলৈ পাওঁ। সেই যে পাম অইলটো, সেই পাম অইলটোৰ কথাকে মই কৈ আছোঁ। গতিকে সমগ্ৰ ভিডিঅ'টো আপোনালোকে চাওক, গম পাই যাব যে এই গছৰ পৰা ফলবোৰ কাটি আনি কেনেকৈ ইণ্ডাষ্ট্ৰিলৈ যায়, ফলটোৰ গুটিৰ পৰা আৰু বাকলিটোৰ পৰা কেনেকৈ তেল প্ৰস্তুত কৰা হয়। আৰু এনেকুৱা ধৰণৰ পাম ফলৰ বাগান গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলতে আপোনালোকে দেখিবলৈ পাব। এই ফলবোৰ গছৰ পৰা পাৰি অনাৰ পিছত ক'ত যায়, কেনেকৈ যায় আৰু কি হয়, সেইটোকে চাওঁ আহকচোন বাৰু এইবাৰ। আৰু এতিয়া মই আছোঁ গোৱালপাৰা জিলাৰ আগিয়াত, য'ত এই পাম ফলবোৰ গছৰ পৰা পাৰি আনি দেশৰ বিভিন্ন স্থানলৈ নিয়াৰ বাবে যা যোগাৰ কৰা হৈ আছে। মোৰ লগত আছে এজন দাদা, তেওঁৰ পৰা মই আৰু অধিক জানিবলৈ চেষ্টা কৰিম। আহকচোন বাৰু দাদা, কওকচোন অকণমান, এই পাম ফলবোৰ যে ইয়াতে অনা হৈছে, ইয়াৰ পৰা ক'ত যাব এইবোৰ? এইটো ইয়াৰ পৰা আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত যাব। অন্ধ্ৰপ্ৰদেশলৈ যাব? এইটো উদ্যোগলৈ যাব? উদ্যোগলৈ যাব। হয় হয়। এই ফুলটো প্ৰথমতে 2015 চনৰ হয় 2 জুলাই তাৰিখে আমাৰ অসমৰ হয় গোৱালপাৰা জিলাত মানে আৰম্ভ কৰা হৈছিল। হয়। আৰু বৰ্তমান গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ বকো অঞ্চলত এই খেতিটো বৰ্তমান চলি আছে আমাৰ। আৰু এনেদৰে গোৱালপাৰা জিলাৰ পাম ফলৰ খেতিয়কসকলে পাম ফলবোৰ এনেকৈ ইয়ালৈ আহি ওজন কৰি ইয়াৰ পৰা দেশৰ বিভিন্ন স্থানলৈ লৈ যাব। দাদা, গোৱালপাৰা জিলাৰ কোন কোন অঞ্চলৰ পৰা এই ফলবোৰ ইয়ালৈ অনা হৈছে? বাইতাৰ পৰা আৰম্ভ কৰি এইপিনে দ্বাৰকা, গজাপাৰা, বৰ্ডামাল, দাইলৈকে আদি কৰি এইপিনে আসাম মেঘালয় বৰ্ডাৰৰ যিটো এৰিয়া আছে, হাতীগাঁও। পাম ফলৰ যিটো খেতি কৰে বৰ্তমান খেতিয়কসকলে, কিমান লাভজনক এইটো? 3.5 পৰা 5.5 এনেকৈ এডাল গছৰ পৰাই ইনকাম হয়। ক'ব পাৰি যে এই যিটো ব্যৱসায় বৰ্তমান আমাৰ গোৱালপাৰা জিলাত গঢ়ি আছে বা উঠি আহিছে, তো এই ব্যৱসায়টো লাভজনক? নিশ্চয় লাভজনক বুলি ক'ব পাৰি, কাৰণ 2021ৰ পৰা এইটো এক্সপৰ্ট হৈ আছে আমাৰ গোৱালপাৰা জিলাৰ পৰা। আৰু এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। অকল এই প্ৰডাকশ্যনটো আসামৰ ইটোৰ পাৰত অকল গোৱালপাৰা আৰু কামৰূপ জিলাতে হৈ আছে। হয়, এনেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পাম খেতিয়কসকলে পাম ফলবোৰ গছৰ পৰা পাৰি আনে আৰু পাৰি অনাৰ পিছত এঠাইত জমা কৰে, আৰু জমা কৰাৰ পিছত ওজন কৰা হয়। ওজন কৰি আকৌ সেই পাম ফলবোৰ গাড়ীৰে ইণ্ডাষ্ট্ৰিলৈ লৈ যোৱা হয়। আৰু ইণ্ডাষ্ট্ৰিত গৈ পোৱাৰ পিছত এই পাম ফলবোৰ এটা সাধন প্ৰক্ৰিয়াৰ মাজেৰে লৈ যোৱা হয়, আৰু সাধন প্ৰক্ৰিয়াৰ মাজেৰে লৈ যোৱাৰ পিছত আমাৰ যি বিখ্যাত পাম অলিভ বা পাম অইলটো